हेलो गाइस এইখিনি যে এনেকে হে বজাৰ মেলি ললোহি কিয় গম পাইছেনে বজাৰখন যে দেখাইছো এই বজাৰখনৰ মূল্য কিমান গম পায় মূল্য মাত্ৰ 5 টকা এখন যত নেকি আমাৰ কি কয় লোকেল এৰিয়াত যদি আমি কিনিব যাও তেতিয়া এখনৰ দাম প্ৰায় 15-20 লৈ লব এটো লব কমেও 30 টকাটো খুব কমে কব পাৰি মানে 50 টকা 100 টকা তলতো নিদিব এটো আমাৰ লোকেল জেগাত ইয়াতে ধুনিয়াকে কেবাটাও আছে হেৰি থব পাৰিব আপোনালোকে মছলাবু আৰু এ মগু 5 টকা খৰাহি 5 টকা এবু হেৰি হয় এটো পৰ্দা লগোৱা ৰছী কেডাল তাৰ পিছত এ ব্ৰাছ টেন তাৰ পিছত আৰু এবু সব 5 টকা আৰু এই নেল পলিশ কিটা দেখিছে ন এইগিটা যে সৰু সৰু মানে কোৱালিটি বিৰাট ভাল হয় যদিও 5 টকাত এটো 5 টকা এটো 5 টকা সব 5 रुपीजৰ আৰু তেনেকুৱা বহুত আৰু এটো কি গম পায় এটো মোবাইল ষ্টেণ্ড একদম খুব সুন্দৰ হয় বহুত ভাল হয় এটো এটো বহুত ধুনিয়া হয় মানে থবলে এটো মোবাইল ষ্টেণ্ড হয় তাৰ পিছত এই সৰু সৰু চামুচ কেখন যে দিছে না এখন যে বিৰাট ধুনিয়া লাগে এটো মানে ডাঠ হয় পাতল নহয় মানে 5 रुपीजৰ যদি এইকেখন চামুচ আমাৰ লোকেল জেগাত লবলে হলো আপুনি হেৰিয়ত নাপায় এটো 5 रुपीजত নাপায় মানে কেতিয়াও নাপায় বিৰাট সুন্দৰ আৰু বাকি সবতকে ধুনিয়া লাগিছে এই লকেটটো যে আপুনি আমাৰ লোকেল এৰিয়াত কেতিয়াও 5 रुपीजত নাপায় মানে এটো মহাদেৱৰ এটা সুন্দৰ লকেট বিৰাট সুন্দৰ কেতিয়াও আপুনি 5 रुपीजত নাপায় এইখিনিয়ে হৈছে সব 5 रुपीजৰ আৰু আপোনালোকক মই বজাৰখনৰ পিছত দেখাম ক'ত মই 5 रुपीजত এই গুটেই বস্তু কিটা আনিছো পাৰ পিস 5 रुपीज হা গুটেই বস্তু কিটাটো নহয় মানে এটা এটা পিছত 5 रुपीजৰ হয় আৰু এডালো ভাল লাগিছে তাৰ পিছত আৰু এখিনি আপোনাক দেখাইছো